এই মুহূৰ্তৰ আন এক খবৰ কোন কোন ছাত্ৰ ছাত্ৰীয়ে হাতজোৰ কৰি মিনতি কৰিছে এয়া কিয় কোড কাক কি মিনতি কৰিছে এয়া হৈছে 2023 চনত স্থাপন হোৱা মৌডংগ প্ৰাথমিক বিদ্যালয়ৰ বাকৰি আৰু বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষকৰ অভাৱ শ্ৰেণীৰ পৰিৱৰ্তে কোঠালীৰ অভাৱ 170 জন ছাত্ৰ ছাত্ৰীৰ মাজত মাত্ৰ এজন শিক্ষক আনহাতে 6টা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়খনত 4টা কোঠালী দিয়ে পাঠদান আমি জনাই গৈছো এই মুহূৰ্তৰ আন এক খবৰ যেটো কোন কোন ছাত্ৰ ছাত্ৰীয়ে হাতজোৰ কৰি মিনতি কৰিছে আৰু এই মিনতি কিয় কৰিছে আৰু কাক কৰিছে আৰু এয়া হৈছে 2003 চনত স্থাপন হোৱা মৌডংগ প্ৰাথমিক বিদ্যালয়ৰ বাকৰি আমি জনাই গৈছো এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ যেটো নিজৰ ভৱিষ্যত অন্ধকাৰৰ দিশত গতি কৰা দেখি বিদ্যালয়খনৰ কোন কোন ছাত্ৰ ছাত্ৰীয়ে এনেদৰে প্ৰাৰ্থনা কৰিছে বিদ্যালয়খনৰ বাকৰি থিয় হৈ অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ হাতজোৰ কৰি কাটৰ অনুৰোধ জনাইছে ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীৰ অনুপাতত শিক্ষক নিযুক্তি দি পৰ্যাপ্ত পৰিমাণৰ শ্ৰেণী কোঠা বনাই দিবলৈ এনেদৰে কোন কোন ছাত্ৰ ছাত্ৰীসকলে মিনতি কৰিছে আৰু বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষকৰ অভাৱ হৈছে আমি জনাই গৈছো এই মুহূৰ্তৰ আন এক খবৰ যেটো কোন কোন ছাত্ৰ ছাত্ৰীয়ে হাতজোৰ কৰি মিনতি কৰিছে আৰু এয়া হৈছে 2003 চনত স্থাপন হোৱা মৌডংগ প্ৰাথমিক বিদ্যালয়ৰ বাকৰি আৰু বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষকৰ অভাৱ আৰু তাৰ পৰিপ্ৰেক্ষিতত এনেদৰে কোন কোন ছাত্ৰ ছাত্ৰীসকলে হাতজোৰ কৰি মিনতি কৰিছে অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ ছাত্ৰ ছাত্ৰীৰ অনুপাতত শিক্ষক নিযুক্তি দি পৰ্যাপ্ত পৰিমাণৰ শ্ৰেণী কোঠা বনাই দিবলৈ এনেদৰে কোন কোন ছাত্ৰ ছাত্ৰীসকলে হাতজোৰ কৰি মিনতি কৰিছে আমি জনাই গৈছো এই মুহূৰ্তৰ শিক্ষা জগতৰ আন এক খবৰ যেটো কোন কোন ছাত্ৰ ছাত্ৰীসকলে হাতজোৰ কৰি মিনতি কৰিছে কিন্তু এ কিয় বা কৰিছে কাৰ বাবে কৰিছে এয়া হৈছে 2003 চনত স্থাপন হোৱা মৌডংগ প্ৰাথমিক বিদ্যালয়ৰ বাকৰি বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষকৰ অভাৱ শ্ৰেণীৰ পৰিৱৰ্তে কোঠালীৰ অভাৱ আৰু 170 জন ছাত্ৰ ছাত্ৰীৰ মাজত মাত্ৰ এজন শিক্ষক নিজৰ ভৱিষ্যত অন্ধকাৰৰ দিশত গতি কৰা দেখি বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়ৰ বাকৰি থিয় হৈ এনেদৰে দেখা গৈছে হাতজোৰে মিনতি কৰা আমি জনাই গৈছো এই মুহূৰ্তৰ আন এক খবৰ অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ এনেদৰে কোন কোন ছাত্ৰ ছাত্ৰীসকলে হাতজোৰ কৰি মিনতি কৰিছে আৰু এয়া হৈছে মৌডংগ প্ৰাথমিক বিদ্যালয়ৰ বাকৰি আৰু এই বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীৰ অনুপাতত শ্ৰেণী কোঠা আৰু শিক্ষকৰ অভাৱ আৰু তাৰ পৰিপ্ৰেক্ষিতত এনেদৰে মিনতি কৰা দেখা গৈছে কোন কোন ছাত্ৰ ছাত্ৰীসকলক আৰু কোন কোন ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়ৰ বাকৰি থিয় হৈ অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ হাতজোৰ কৰি কাটৰ অনুৰোধ জনাইছে আৰু বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীৰ অনুপাতত শিক্ষক নিযুক্তি দি পৰ্যাপ্ত পৰিমাণৰ শ্ৰেণী কোঠা বনাই দিবলৈ আহ্বান জনাইছে আমি জনাই গৈছো এই মুহূৰ্তৰ আন এক খবৰ যেটো কোন কোন ছাত্ৰ ছাত্ৰীয়ে হাতজোৰ কৰি মিনতি কৰিছে এয়া কিয় কোড কাক কি মিনতি কৰিছে আৰু এয়া হৈছে 2003 চনত স্থাপন হোৱা মৌডংগ প্ৰাথমিক বিদ্যালয়ৰ বাকৰি এই বিদ্যালয়খনৰ এক প্ৰতিবেদন যুগুত কৰিছিলে আমাৰ সাংবাদিক লুৎফুৰ ৰহমানে আমি দেখাই গৈছো হে দৃশ্যাংশ মনা কি হৈছে তোমালোকৰ বিদ্যালয়খনত মোৰ বিদ্যালয়খনত ছাৰ নাই মোৰ ছাৰ লাগিব তোমালোকৰ কেইজন ছাৰ একজন আচ্ছা তোমালোকৰ মানে পাঠদানত অসুবিধা হৈ আছে আচ্ছা আচ্ছা চৰকাৰক কি আহ্বান জনাবা অনুৰোধ আমাৰ গাঁৱৰ ছাৰ বাইদেউক দিয়ক আমি বহুত পিছ কৰি আছোঁ ছাৰ কি জনাব কি হৈছে আপোনাৰ বিদ্যালয়খনত মোৰ বিদ্যালয়খনৰ অৱস্থা কি ক'ম আমাৰ এই বিদ্যালয়খন হৈছে যোগীজান শিক্ষা খণ্ডৰ হোজাই জিলাৰ যোগীজান শিক্ষা খণ্ডৰ অন্তৰ্গত যমুনা মৌডংগা কৃষিপ্ৰাম গাঁৱৰ 4 নং চুবুৰীৰ যমুনা মৌডংগা নতুন প্ৰাথমিক বিদ্যালয় এই বিদ্যালয়খন
2003 চনত স্থাপন কৰিছিলোঁ মই এই ওচৰ পাজৰ ৰাইজৰ সহযোগিতাত। এই বিদ্যালয়খনৰ ছাৰাউণ্ডিং 2 কিলোমিটাৰ ৰেডিয়াছৰ ভিতৰত কোনো প্ৰাথমিক বিদ্যালয় নাই আৰু বিদ্যালয় নথকাত আমাৰ ইয়াত তেতিয়াৰ যিসকল আছিলে তেখেতসকলে মোক কৈছিলে যে ইয়াত বনালে সুবিধা হ'ব বুলি ভাবি মই এইখন বনাইছিলোঁ আৰু যথেষ্ট ছাত্ৰ ছাত্ৰী আছে ইয়াত। আচ্ছা, বৰ্তমান দেখা গৈছে 170ৰ অধিকো ষ্টুডেণ্ট, কিন্তু আপুনি অকলে পাঠদান দি আছে। এই সন্দৰ্ভত বিষয়াসকলক কি জনাব? মই বিষয়াসকলক মই কৰজোৰে প্ৰাৰ্থনা জনাওঁ যে বিষয়াসকল তথা আমাৰ অসমৰ সন্মানীয় আমাৰ অতি আদৰৰ মুখ্যমন্ত্ৰী শ্ৰীযুত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱলৈ মই কাতৰে অনুৰোধ জনাওঁ যে আমাৰ এই দুখীয়া অঞ্চলটোৰ আমাৰ দেশৰ ভৱিষ্যতসকলৰ বিলে চাই অলপ এবাৰ চকু দি এজন শিক্ষক কমেও আমাক ছাত্ৰ অনুপাতে শিক্ষক দিয়ক, আমাৰ ছাত্ৰ অনুপাতে শ্ৰেণীকোটা দিয়ক। আমাৰ শ্ৰেণী হ'ল 6টা আৰু শ্ৰেণীকোটা হ'ল মাত্ৰ 4টা। তাতে আমি ইমান কনজাষ্টেডলি কৰি আছিলোঁ, তথাপিও আমি শিক্ষক থাকিলেতো আমি পাঠদান সুকলমে চলাই গৈছিলোঁ, কিন্তু বৰ্তমান শিক্ষক নোহোৱাত এজন প্ৰিন্সিপালৰ এখন বিদ্যালয়ত বহুত দায়িত্ব থাকে, বিভিন্ন ধৰণৰ মিটিং এটেণ্ড কৰিবলগীয়া হয়। সেই সময়ত আপুনি কি কৰে ছাত্ৰ ছাত্ৰীবিলাকক তই? মই ছাত্ৰ ছাত্ৰীবিলাকক মোৰ প্ৰাক্তন যিসকল ছাত্ৰ ছাত্ৰী আছে, কোনোবা যদি আছে ঘৰত তেখেতসকলক মাতি আনি বহুৱাই থৈ যাওঁ। কেতিয়াবা মই আমাৰ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা অন্যান্য যিকোনো সদস্যক যাক মই পাওঁ তাক তেখেতসকলক আনি বহুৱাই থৈ যাওঁ আৰু আমাৰ মিড ডে মিল হোৱাৰ পিছত আমি ছুটি দিবলগীয়া হৈ যায়। মুঠৰ ওপৰত আমি পূৰ্ণাংগ পাঠদান দিবলৈ সক্ষম হ'ব পৰা নাই। নিজকে সজাই তুলিবলৈ প্ৰয়োজন এযোৰ প্ৰিয় সাজপাৰৰ। ফেষ্টিভেল ব্ৰাইডেল ছেকশ্যনকে আদি কৰি পাৰ্টি গেট আপলৈকে মুঠৰ ওপৰত এযোৰ মন পচন্দৰ সাজপাৰৰ বাবে চিন্তা কিহৰ? সাজপাৰৰ লগতে উপলব্ধ গহনাও। তাতোকৈ ভাল খবৰ, লেডিজৰ লগতে জেন্টছ আৰু কিডছৰ ছেকশ্যনো উপলব্ধ। আপোনাৰ কাষত গীতাৰ থ্ৰিলছ ক্ৰিয়েশ্যন। যোগাযোগ নম্বৰ 7638886024। ঠিকনা নিয়াৰ জাপৰিগোগ LP স্কুল, জাপৰিগোগ, গুৱাহাটী, হাউচ নম্বৰ 11।